এষ্ট্ৰলজি নাইবা বাস্তু বা পামিষ্ট্ৰি বা নিউমাৰলজি এইবিলাক হ'ল মানে এই যিবিলাক অকাল চাইন্সৰ বস্তু এইবিলাক বস্তু এজন মানুহে নিজে কেতিয়াও চুজ কৰি ল'ব পাৰে নোৱাৰে আপুনি আৰম্ভ কৰিব পাৰিব মই ধৰি ললো আপোনাৰ ইন্টাৰেষ্ট আহি গ'ল আপুনি এষ্ট্ৰলজিত ইন্টাৰেষ্টেড হ'ল আপুনি এষ্ট্ৰলজি আৰম্ভ কৰিব কিন্তু কৰবাত মই সাপোজ আৰম্ভ কৰিব কিন্তু নোৱাৰে কমপ্লিট কৰিব আধাতে শেষ হৈ যাব ব্ল্যাক ম্যাজিক হয় অসমীয়াটো ক'লা যাদু বুলি কয় হয় হয় এই বস্তুবোৰ এতিয়াও আছে নে যদি ভগৱান আছে তেতিয়া হলে ভূত আছে হয় আৰু যদি পজিটিভ এনাৰ্জি আছে তেতিয়া নিগেটিভ এনাৰ্জি আছে সমাজত ভাল বেয়াটো দুইটাই আছে সেইটোতো ভাল বেয়া দুইটাই আছে কোনোবাই ভাল কৰিব কোনোবাই বেয়া কৰিব কোনোবা কাৰোবাক পইচা দিলেও তেখেতে ধৰি লওক আপুনি বেয়াটো নকৰে কিন্তু কোনোবাই পইচাৰ বিনিময়ত বেয়াটো কৰে তুমি যদি কাৰো বেয়া নকৰা হয় তোমাৰ লগত কেতিয়াও বেয়া নহয় হয় কষ্ট হ'ব তোমাৰ বহুত কষ্ট হ'ব বহুত যুঁজিব লাগিব জীৱনত কিন্তু তুমি যদি কাকো বেয়া নকৰা তোমাৰ কেতিয়াও বেয়া নহয় নমস্কাৰ মনৰ খবৰ অনুষ্ঠানলৈ মই সাগৰিকাই আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমি কথা পাতিব বিচাৰিছো যে জ্যোতিষ কি বাস্তু কি এই যে নম্বৰৰ এটা খেল হয় এই নম্বৰৰ খেলটো আচলতে কি ইয়ে মানুহৰ জীৱনত কি প্ৰভাৱ পেলায় জ্যোতিষ আগৰ পৰা চলি অহা এটা কথা বহু পুৰণা দিনৰ পৰা আমি জ্যোতিষ শাস্ত্ৰৰ কথা শুনি আহিছো কিন্তু প্ৰভাৱ কি মানুহৰ জীৱনত ইয়াৰ এই বিষয়ে আমি কথা পাতিম জ্যোতিষ শাস্ত্ৰবিদ আৰু বাস্তুবিদ বুলিয়ে কয় চাগে মই বৰ ভালকে নাজানো গতিকে আমাৰ মাজত আছে পাৰ্থপ্ৰতিম শৰ্মা তেখেতৰ লগত আমি কথা পাতিম এই গোটেই বিষয়টোৰ বিষয়ে অকমান আমি আলোকপাত কৰিব বিচাৰিম আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো হয় নমস্কাৰ এতিয়া মই আপোনাৰ পৰিচয়ত বাস্তুবিদ বুলি ক'লো কয় নে নকয় মই নাজানো বাস্তুবিদ বুলি কয় ন হয় হয় বাস্তু কনসালটেন্ট বা বাস্তুবিদ হয় এই যে বৰ্তমান সময়ত আপোনাৰ সকলো ষ্টুডেণ্ট সকলো শিক্ষাৰ্থী বা অভিভাৱকসকলেও ডাক্তৰী পঢ়াত ইঞ্জিনিয়াৰিং পঢ়াত বা অন্য কিবা-কিবি পঢ়াত গুৰুত্ব দিয়ে আপোনাৰ মানে জ্যোতিষ শাস্ত্ৰ পঢ়িবলৈ মন কিয় গ'ল এটোতো নিশ্চয় পঢ়িব লগা কথা হয় 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 নাই এইটোৱে আচলতে এনেকুৱা কথাটো যে এষ্ট্ৰলজি নিউমাৰলজি বাস্তু পামিষ্ট্ৰি এই গোটেইবিলাকক আপোনাক অকাল চাইন্সৰ ভিতৰত ধৰে তো অকাল চাইন্স বোলা বস্তুটোৱে কেতিয়াও আপুনি নিজে চুজ কৰিব নোৱাৰে ডেষ্টিনিয়ে চুজ কৰাব ইউনিভাৰ্ছে চুজ কৰাব এতিয়া ধৰি লওক এজন মানুহে ডক্টৰ হ'ব বিচাৰিছে তেওঁ চুজ কৰিব ভালকে পঢ়িব বহুত কষ্ট কৰি কিন্তু এষ্ট্ৰলজি নাইবা বাস্তু বা পামিষ্ট্ৰি বা নিউমাৰলজি এইবিলাক হ'ল মানে এই যিবিলাক অকাল চাইন্সৰ বস্তু এইবিলাক বস্তু এজন মানুহে নিজে কেতিয়াও চুজ কৰি ল'ব পাৰে নোৱাৰে আপুনি আৰম্ভ কৰিব পাৰিব মই ধৰি ললো আপোনাৰ ইন্টাৰেষ্ট আহি গ'ল আপুনি এষ্ট্ৰলজিত ইন্টাৰেষ্টেড হ'ল আপুনি এষ্ট্ৰলজি আৰম্ভ কৰিব কিন্তু কৰবাত মই সাপোজ আৰম্ভ কৰিব কিন্তু নোৱাৰে কমপ্লিট কৰিব আধাতে শেষ হৈ যাব সো এইবিলাক এই বস্তু ডেষ্টিনিয়ে আপোনাক দিব লাগিব ইউনিভাৰ্ছে দিব লাগিব তেতিয়াহে আপুনি ইয়াত কন্টিনিউ কৰিব পাৰিব আচ্ছা আপোনাৰ কেনেকৈ প্ৰথমতে মন গ'ল এনেই মন গ'ল ইয়াত মোৰ ষ্টৰী এটা আছে এইটো যিটো পাৰ্চনেল সম্পূৰ্ণ শ্বেয়াৰ কৰিব নিবিচাৰো মানে 2014 চনত মোৰ লগত এটা এনেকুৱা ঘটনা হৈছিলে মানে যেটো এতিয়া মানে সিম্পল ভাষাত ব্ল্যাক মেজিক বুলি যেটো কয় তো ঠিক তেতিয়াৰ পৰাই মই এইবিলাকৰ প্ৰতি বহুত বেছি ইন্টাৰেষ্টেড হলো আৰু মানে ফুল ফোকাস হোৱা নাছিলে মই নিজে এক্সপোজ কৰা নাছিলো 21 চনৰ শেষ মানৰ পৰা মই কমপ্লিট প্ৰফেশনালি আহিলো হয় হেতুৱে মানে কাৰণ আপুনি এটো বিষয় এটা আছে আৰু মোৰ এটা পাৰ্সোনাল ষ্টৰী আছে যেটো বহুত ভুগিছো বহুত কষ্ট পাইছো এই যে ক'লা যাদুৰ কথা যে আপুনি কৈ দিলে পটককে হয় ব্ল্যাক ম্যাজিক হয় অসমীয়াটো ক'লা যাদু বুলি কয় হয় হয় এই বস্তুবোৰ এতিয়াও আছে নে ডেফিনেটলি আছে যদি ভগৱান আছে মানে এটা পজিটিভ এনাৰ্জি এটা নেগেটিভ এনাৰ্জি যদি ভগৱান আছে তেতিয়া হলে ভূত আছে হয় আৰু যদি পজিটিভ এনাৰ্জি আছে তেতিয়া নেগেটিভ এনাৰ্জি আছে মানে ধৰি লওক কথাটো এনেকুৱা যে এজন মানুহে যদি এজন মানুহক এনেকৈ পাঞ্চ কৰিব মানুহজনে দুখ পাব এই যেটো মোৰ বল শব্দই ব্ৰহ্ম শব্দৰো বল আছে তো ব্ল্যাক মিউজিকতো তেনেকুৱা ধৰণৰ কিছুমান মন্ত্ৰ উচ্চাৰণ কৰা হয় যিবিলাকে মানুহক এজন মানুহে মানে এটাক কৰিলে যিমান দুখ পায় হয় সেম বস্তুটো হ'ব পাৰে ইভেন মৃত্যু হ'ব পাৰে কি কয় হয় হয় ও বাপৰে কৃষ্ণ এনেকুৱা ধৰণৰ কথা হয় যেতিয়ালৈকে মানুহজনে আচলতে নিজৰ নপৰে পালত তেতিয়ালৈকে সেই মানুহ ৰিয়েলাইজ কৰিব নোৱাৰে যে whether this is correct or not কিন্তু যেতিয়া এজন মানে গম পাব যে তেখেতৰ লগত ব্ল্যাক মিউজিক হৈছে তেতিয়া সেই মানুহজনে ৰিয়েলাইজ কৰিব পাৰে প্ৰকৃতিতে সঁচাতে কিমান মানে ভয়াবহ হ'ব পাৰে
তাৰমানে সেইটো কৰিবলৈতো চাগে এজন যিজন মানুহে ধৰক মই কথাটো কৈছো দেই এতিয়া ধৰক মই আপোনাক ক'লা যাদু কৰিলো ধৰক এতিয়া মোৰোতো এটা সাধনা লাগিব সেইটো কৰিবৰ বাবে 100% লাগিব 100%। সেইটো কৰিবলৈ যদি মানুহ সেইটো শিকা হয় এইটো শিকিব পাৰি সেইটো শিকিব পাৰি যাতে সেইটো যদি শিকে সেইটোৰ কাৰণেও যদি কষ্ট কৰে তেনেহ'লে বেয়া কথাটোত কষ্ট কিয় কৰে মানে সমাজত ভাল বেয়াটো দুইটাই আছে সেইটোতো ভাল বেয়া দুইটাই আছে কোনোবাই ভাল কৰিব কোনোবাই বেয়া কৰিব কোনোবা কাৰোবাক পইচা দিলেও তেখেতে ধৰি লওক আপুনি বেয়াটো নকৰে কিন্তু কোনোবাই পইচাৰ বিনিময়ত বেয়াটো কৰে কিন্তু এটা কথা মনত ৰখা উচিত যে কোনোবাই যেতিয়া বেয়া কৰিব কাৰোবাৰ লগত তেওঁ তাৰ নিগেটিভিটিটো ডেফিনেটলি এই সময়ত তেওঁৰ জীৱন কালতে পাই মোৰ দেউতাই এইটো কথা সদায় কয় যে মোৰ দেউতাৰ সেই কথাটো মই সদায় মোৰ চকুৰ আগত ৰাখো নাজানো আৰু কিমান দূৰ পাৰিছো মিলাব কিন্তু দেউতাই কয় যে তুমি যদি কাৰো বেয়া নকৰা তোমাৰ লগত কেতিয়াও বেয়া নহয় কষ্ট হ'ব তোমাৰ বহুত কষ্ট হ'ব বহুত যুঁজিব লাগিব জীৱনত কিন্তু তুমি যদি কাকো বেয়া নকৰা তোমাৰ কেতিয়াও বেয়া নহয় প্ৰথমতে তোমাৰ এনেকুৱা লাগিব যে আমুকে যে মোৰ বেয়া কৰিছিল তেওঁৰ দেখোন ভালেই হৈছে কিন্তু তুমি ভিতৰি নাজানা তেওঁৰ কি হৈ আছে ইয়াতে এটা মই কথা ক'ম যে মোৰ যিটো অবজাৰভেশ্যন বা মোৰ যিটো ষ্টাডি মই এটা কথাই ক'ম সেইটো হৈছে একদম চিম্পলি যদি ক'ব যে এভৰিথিং ইজ ডেষ্টিনি চব ভাগ্য এতিয়া ধৰি লওক কোনোবাই ভাল কাম আপুনি যোনটো ক'লে ভাল কাম কৰাৰ পিছতো তেখেতৰ লগত বেয়া হয় চব ডেষ্টিনি মানে মই কিমান ধুনীয়া সেইটো ডেষ্টিনি আপুনি কিমান ধুনীয়া সেইটো ডেষ্টিনি আপোনাৰ পেটটো বাঢ়িছে আপুনি কষ্ট কৰি দৌৰিব এক্সাৰচাইজ কৰিব পেটটো সোমাই দিব পাৰিব ক্ষীণাব পাৰিব কিন্তু আপুনি ধুনীয়া সেই ধুনীয়া লুকছটো কিন্তু আপুনি নিজৰ ভাগ্যৰ বলত পাইছে ধুনীয়া এতিয়া কোনোবাই এতিয়া প্লাষ্টিক চাৰ্জাৰী কৰি কিবা কৰে সেইটো ডিফাৰেণ্ট থিং কিন্তু বাই নেচাৰৰ পৰা যিটো পাইছে সেইটো ডেষ্টিনি কোনে কিমান ধুনীয়া হ'ব কাৰ ঘৰত জন্মগ্ৰহণ কৰিব ডেষ্টিনি মইতো আমেৰিকাত জন্মগ্ৰহণ কৰিব লাগিছিলে মই কিয় গুৱাহাটীত আছো এতিয়া সেইটো ডেষ্টিনি সেইটো নিয়তিয়ে ঠিক কৰিব কিন্তু এতিয়া বহু ক্ষেত্ৰত দেখা যায় যে বৰ্তমান সময়ত মানুহে বাস্তু লৈ যথেষ্ট মানে কথা পাতে বা বাস্তু লৈ মানুহ সজাগো দেই এতিয়া বৰ্তমান সজাগো এই বাস্তু বস্তুটো কি মানে বাস্তু মানে দুটা শব্দ এটা হৈছে বাস এটা মানে এটা টু বাস মানে হৈছে থকা যেনেকে আপুনি আছে থকা আৰু টু মানে হৈছে আমাৰ 5 এলিমেণ্টছ পঞ্চতত্ত্ব যেনেকে বায়ু পানী আকাশ অগ্নি আৰু পৃথিৱী এই পঞ্চতত্ত্ব সন্তুলন কৰি যদি কোনোবাই থাকে তেতিয়াহ'লে সেই ঘৰখনক বাস্তুসন্মত ঘৰ বুলি কোৱা হয় 5 এলিমেণ্টছ যদি আপোনাৰ ঘৰখনত সন্তুলন হৈছে যদি আপোনাৰ ঘৰখনত ৱাটাৰ এলিমেণ্টটো ঠিক আছে যদি আপোনাৰ ঘৰত ফায়াৰ এলিমেণ্টটো ঠিক আছে যদি আপোনাৰ ঘৰত এয়াৰ এলিমেণ্টটো ঠিক আছে স্পেচ যদি ঠিক আছে তেতিয়াহ'লে কোৱা যাব যে আপোনাৰ ঘৰখন বাস্তু সন্তুলিত ঘৰ বা নাইবা বাস্তু সন্মত ঘৰ আচ্ছা এইটোৱে হৈছে বাস্তু হয় আৰু বহুতে দেখিও যে ধৰক এতিয়া মই ধৰক ফ্লেটত আছো ফ্লেটটো বনোৱা হৈ গ'ল তাৰ পাছতহে মই ফ্লেট লৈছো এতিয়া ধৰক ফ্লেটটোত মই এতিয়া বাস্তু কিবা এটা খেলি মেলি হৈ আছে এতিয়া মই কেনেকে ঠিক কৰিম সেইটো আপুনি ৰেমেডি কৰি ঠিক কৰিব পাৰে আছে মানে ডেফিনেটলি ৰেমেডি তিনিটা আমি কৰিব নোৱাৰো এটা হৈছে যেনেকে ধৰি লওক নৰ্থ ইষ্ট আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু নৰ্থ ইষ্ট আমাৰ ঘৰৰ নৰ্থ ইষ্টটো আমাৰ ঘৰৰ চেণ্টাৰ অফ দ্য প্ৰপাৰ্টি মানে ব্ৰহ্মস্থান আৰু আমাৰ ঘৰৰ চাউথ ৱেষ্ট এইকেইটাৰ ৰেমেডি কৰিলেও তাৰ ৰিজাল্টটো খুব কম পোৱা যায় এপাৰ্ট ফ্ৰম ডেট আপোনাৰ ঘৰত যি বাস্তুটোকে দোষে নাথাকক কিয় আমি থ্ৰু ৰেমেডি আমি ঠিক কৰিব পাৰোঁ ৰেমেডি আছে মানে আৰু এইটো বস্তুৰ প্ৰয়োজনীয়তাটো কিমান মানে 100% এখন ঘৰত যেতিয়া গ্ৰোথ হ'ব লাগিব এখন ঘৰত আপোনাৰ ফাইনেন্সিয়েল গ্ৰোথৰ পৰা আৰম্ভ কৰি শিক্ষা দীক্ষা তেখেতৰ নেম ফেম কোনোবা ব্যৱসায়ৰ লগত জড়িত তেখেতৰ ক্লায়েণ্ট কাষ্টমাৰ কোনোবা ছ'চিয়েল লেভেলত জড়িত তেখেতৰ ছ'চিয়েল কানেক্টিভিটিটো কেনেকুৱা আপুনি ব্যৱসায় কৰিছে আপোনাৰ প্ৰফিট হোৱা নাই আপুনি কিবা এটা এজ এ ব্ৰেণ্ড হিচাপে কাম কৰিছে আপোনাৰ নেম ফেম পোৱা নাই এই গোটেইবিলাকৰ বাস্তুত ভূমিকা আছে এই গোটেইখিনি যদি আপুনি সন্তুলন কৰে আপোনাৰ ঘৰত তেতিয়াহ'লে আপুনি সেইখিনি লাভ কৰিবৰ কাৰণে সক্ষম হয় কিন্তু ইয়াতে এটা কথা আছে ধৰি লওক কিছুমান মানুহে মই কিছুমান মানুহে ধৰি লওক এনেকে ভাবিব পাৰে যে বাস্তু অন্ধবিশ্বাস বা বাস্তু মানে মই একো কৰা নাই কিন্তু ধৰি লওক মোৰ চব ঠিক ঠাক হৈ আছে কিন্তু সেইখন ঘৰত আপুনি গম পাব কৰবাত নহয় কৰবাত তেখেতৰ কিবা নহয় কিবা ঠিক আছে যাৰ কাৰণে তেওঁ ধুনীয়াকে গৈ আছে মানে বাই ডিফল্ট পাই আছে
গম নাপায় কিন্তু মানে মানে কিবা এটা হৈ আছে ঠিক হৈ আছে মানে সেইটো কাৰণে চব ঠিকে চলি আছে মানে এনে কিবা কোৱা শুনো দেই মই নাজানো বিশেষ দক্ষিণ মোৱা ঘৰ ঠিক নহয় ভাল নহয় এইটো এটা খুব বেছিকে ট্ৰেণ্ডিঙত থকা মানুহবিলাকে এতিয়া জনাতকে নজনা মানুহৰ সংখ্যাও ৰিলছত খুব বেছি যোনে যি পায় তাকে কৈ দিয়ে হয় তো আমিও দেখো এইবিলাক স্কুল কৰি থাকিলে দেখা পোৱা যায় চব কোনো এটা ডাইৰেকশ্যনে বেয়া নহয় প্ৰতিটো পূবমুখী হওক উত্তৰমুখী হওক দক্ষিণমুখী হওক পশ্চিমমুখী হওক প্ৰতিটো ঘৰে আপোনাৰ ভাল কিন্তু কথাটো হৈছে ইয়াতে এষ্ট্ৰ বাস্তুৰ কথা শুনা আহিব এষ্ট্ৰ মানে হৈছে এষ্ট্ৰ আৰু বাস্তু যেতিয়া একলগ কৰা হয় তেতিয়া এষ্ট্ৰ বাস্তু যদি কাৰোবাৰ কুণ্ডলীত মংগল গ্ৰহটো পীড়িত মানে যোনটো জাগাত থাকিব লাগিছিলে চিম্পল মই ক'লো যোনটো জাগাত থাকিব লাগিছিলে সেই জেগাটোত নাই মানে আমাৰ যদি 12টা ঘৰ থাকে এষ্ট্ৰলজি মানে বেসিক্যালি 12টা ঘৰ 12টা ৰাশি 9টা গ্ৰহ তাৰ ওপৰত সব ক্যালকুলেশন তো যেতিয়া মংগল পীড়িত হ'ব মংগল যোনটো জাগাত থাকিব লাগিছিলে মই ধৰি ললো সেই জাগাটোত নাই ৰাহু যোনটো জাগাত থাকিলে ভাল ফল আহে সেই জাগাটোত নাই তেতিয়া যদি সেই মানুহজনে দক্ষিণমুখী ঘৰত থাকে তেতিয়া তেওঁৰ প্ৰব্লেম আহিব মানে মংগল আৰু ৰাহু পীড়িত হলে আপুনি দক্ষিণমুখী ঘৰটো এৰাই চলক এপাৰ্ট ফ্ৰম দ্যাট কোনো প্ৰব্লেম নাই এইটো মানে কমন কথা নহয় সবৰে কাৰণে বেয়া হ'ব তেনেকুৱা নাই কেতিয়াও নহয় হয় হয় মানে এনে কোৱা শুনো আৰু সেইকাৰণে কৈছো না ডেফিনেটলি হয় বহুতে কয় মানে তেনেকে